নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ হওক কি আছে আজি আমাৰ সংবাদ। 20 সংখ্যক শিৱসাগৰ বহাগী উৎসৱত মোহময়ী অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্তলৈ চিত্ৰ ভাস্কৰ্য আৰু আলোকচিত্ৰ শিল্পী স্বৰ্গীয় মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী সমন্বয় শিল্পী বঁটা 2025 বৰ্ষ প্ৰদান। নিউজ নাওৰ এক ৰিপৰ্ট। 20 সংখ্যক শিৱসাগৰ বহাগী উৎসৱত মোহময় অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্তলৈ চিত্ৰ ভাস্কৰ্য আৰু আলোকচিত্ৰ শিল্পী মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী সমন্বয় শিল্পী বঁটা 2025। উল্লেখযোগ্য যে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সৌজন্যত আৰু যুৱ সাংবাদিক সন্থা অসম শিৱসাগৰ জিলা সমিতিৰ সহযোগত অহা 5 বহাগ ইংৰাজী 19 এপ্ৰিল শনিবাৰে দলপথ বৰাত জুৱেলাৰ সন্মুখত আয়োজিত 20তম বাৰ্ষিক শিৱসাগৰ বহাগী উৎসৱখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক সমাজকৰ্মী কুশল দুৱৰীয়ে একান্তই কামনা কৰিছে। নমস্কাৰ, আপোনালোক সকলোৱে নিশ্চয় গম পাইছেই, চতে গৈ গৈ আমাৰ ৰঙালী বিহুটো আহি পালেহি। আমি এইবাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সৌজন্যত যুৱ সাংবাদিক সন্থা অসম শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰ নগৰবাসী ৰাইজৰ সহযোগত আমি এইবাৰ 20 সংখ্যক বহাগী উৎসৱ আমি 19 এপ্ৰিল 5 বহাগত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি আগতীয়াকৈ শিৱসাগৰ নগৰবাসী শিৱসাগৰবাসী ৰাইজক বিহুৰ ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ উৎসৱৰ লগত ৰঙালী বিহুৰ উৎসৱৰ লগত আমি প্ৰতি বছৰে আমি মহেন্দ্ৰনাথ কাকতিৰ সমন্বয় বঁটা আমি দি অহা হৈছে আৰু এইবাৰো এই সমন্বয় বঁটা আমাৰ শ্ৰদ্ধেয়া আমাৰ শিল্পী ডক্টৰ গায়ত্ৰী মহন্ত ডাঙৰীয়ানীক আমি এইবাৰ প্ৰদান কৰিবলৈ লৈছোঁ। আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে আপোনালোক সকলোৱে আমাৰ 5 এপ্ৰিলৰ দিনা 5 বহাগৰ দিনা আমাৰ দলমুখ চাৰিআলিৰ ওচৰতে বৰাক জুৱেলাৰী সন্মুখত আমাৰ বিহুখন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইংৰাজী 19 এপ্ৰিল আমাৰ অসমীয়া প্ৰতিজন অসমবাসী ৰাইজক শিৱসাগৰবাসী ৰাইজক সহযোগিতাৰ বাবে আমি উদযাপন সমিতিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।